নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেল বিপিন কছাৰী অফিচিয়েললৈ তোমালোক সকলোকে স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ কিতাপত থকা অধ্যায় 11 পৰিমিতি নামৰ অধ্যায়টিৰ অনুশীলনী 11.1ৰ কুৱেশ্যন নাম্বাৰ 14টো সমাধান কৰিবলৈ চেষ্টা কৰিম। দিয়া আছে এটা ৰম্বাছৰ বাহুৰ দৈৰ্ঘ্য 13 সেন্টিমিটাৰ আৰু এডাল কৰ্ণৰ দৈৰ্ঘ্য 24 সেন্টিমিটাৰ হলে ৰম্বাছটোৰ কালি উলিওৱা। ৰম্বাছটোৰ কণ্ডিশ্যন অনুযায়ী মই ৰম্বাছটো এনেদৰে আঁকি লৈছো। তো আমাক দিয়া আছিলে যে ৰম্বাছটোৰ এডাল কৰ্ণৰ দিশ 12 সেন্টিমিটাৰ আৰু বাহুৰ দৈৰ্ঘ্য 13 সেন্টিমিটাৰ আৰু আমাক ৰম্বাছটোৰ কালি উলিয়াব দিছিলে। এতিয়া ৰম্বাছৰ দুডাল কৰ্ণ থাকে আৰু এই কৰ্ণ দুডালে তোমাৰ লম্বভাৱে সমদ্বিখণ্ডিত হয়, অৰ্থাৎ লম্বভাৱে কটাকটি কৰে আৰু লগতে দুইডাল কৰ্ণই সমান সমানকৈ দুটা খণ্ডত ভাগ হয়। সেই হিচাপে আমাক এডাল কৰ্ণ 24 সেন্টিমিটাৰ দিয়া আছিলে। যেনিবা ধৰা AC কৰ্ণডাল 24 সেন্টিমিটাৰ, যেহেতু এই AC কৰ্ণডালক BD কৰ্ণই দুটা সমান খণ্ডত ভাগ কৰি দিব, গতিকে 24 সেন্টিমিটাৰটো আধা আধাকৈ 12 সেন্টিমিটাৰ হৈ যাব। আনহাতে BD কৰ্ণডালো তোমাৰ এই BO আৰু OD সমানে দুটা খণ্ডত ভাগ হৈ যাব। এতিয়া আমি যেহেতু ৰম্বাছটোৰ কালি উলিয়াব লাগে, ৰম্বাছৰ কালি উলিওৱাৰ সূত্ৰ হৈছে হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল। গতিকে আমি ইয়াতে এডাল কৰ্ণৰ মাপহে জানো, আনডাল কৰ্ণৰ মাপ আমি নাজানো। গতিকে আনডাল কৰ্ণৰ মাপ আমি উলিয়াই ল'ব লাগিব, অৰ্থাৎ BD কৰ্ণৰ দৈৰ্ঘ্য আমি ইয়াতে উলিয়াম। এতিয়া কেনেকৈ উলিয়াম? ছাত্ৰ-ছাত্ৰীসকল, যিহেতু কৰ্ণ দুডালে লম্বভাৱে কটাকটি কৰে, গতিকে ইয়াতে যি চাৰিটা তোমাৰ সৰু সৰুকৈ ত্ৰিভুজ সৃষ্টি হৈছে, গোটেইকেইটা ত্ৰিভুজেই সমকোণী ত্ৰিভুজ। গতিকে আমি ইয়াত কি কৰিম, যিকোনো এটা ত্ৰিভুজ লম। ধৰা ABO এই সমকোণী ত্ৰিভুজটো লম আৰু এই সমকোণী ত্ৰিভুজটোৰ পৰা আমি কি জানো, AO আমি 12 সেন্টিমিটাৰ জানো, AB 13 সেন্টিমিটাৰ মানে বাহুৰ দৈৰ্ঘ্য দিয়া আছে। তেতিয়া এই BOৰ দৈৰ্ঘ্যটো উলিয়াব পাৰিম। তো আমাৰ এটা সূত্ৰ আছিলে পাইথাগোৰাছৰ উপপাদ্য বা পাইথাগোৰাছৰ সূত্ৰ। তো সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত তোমাৰ কৰ্ণ স্কুৱেৰ সমান ভূমি স্কুৱেৰ যোগ লম্ব স্কুৱেৰ, এই বুলি আমাৰ এটা সূত্ৰ আছে। তো সেই সূত্ৰটো ব্যৱহাৰ কৰি আমি ইয়াত এই BOৰ মাপটো উলিয়াব পাৰিম। এতিয়া ABO সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত তোমাৰ AB টো কৰ্ণ, তাৰপিছত যি AO আৰু BO আছে আমি যিকোনো এটা ভূমি বুলি ধৰিব পাৰিম আৰু আনডাল তোমাৰ কি হৈ যাব, লম্ব হৈ যাব। তো আমাক যি দিয়া আছে আমি এইখিনি লিখি ললো। দিয়া আছে ABCD ৰম্বাছৰ বাহুৰ দৈৰ্ঘ্য AB সমান 13 সেন্টিমিটাৰ, কৰ্ণ AC 24 সেন্টিমিটাৰ আৰু BD কৰ্ণটো আমাক উলিয়াব দিছে মানে কালি উলিয়াব দিছে। তো গতিকে আমি কালি উলিয়াবৰ কাৰণে BDৰ দৈৰ্ঘ্যটো জানিব লাগিব, সেইকাৰণে আমি BDৰ দৈৰ্ঘ্যটো উলিয়াই লম। এতিয়া AC কৰ্ণডাল আকৌ দুটা খণ্ডত ভাগ হৈ গৈ আছে। ওকে, তো আমি লিখিম সমকোণী ত্ৰিভুজ ABO AB 13 সেন্টিমিটাৰ, তাৰপিছত AO এই AO টো হাফ অফ AC, গতিকে হাফেৰে আমি ACৰ ভেলু 24 সেন্টিমিটাৰক পূৰণ কৰিছো, 12 পাইছো, গতিকে AO 12 সেন্টিমিটাৰ পাই গলো। তো এতিয়া সমকোণী ত্ৰিভুজ ABOৰ পৰা পাওঁ আমি কি তোমাৰ কৰ্ণ স্কুৱেৰ ইকুৱেল টু ভূমি স্কুৱেৰ প্লাছ ইয়াতে হ'ব লম্ব স্কুৱেৰ। এতিয়া ইয়াতে কৰ্ণ কি, সমকোণী ত্ৰিভুজ এইটো, ইয়াৰ কৰ্ণ হৈছে AB। ভূমি কি, আমি ভূমিটোক যেনিবা তোমাৰ এই AO টোক ধৰো, AO
স্কোয়ার প্লাস আর লম্ব আমি কোনটোক ধৰিম যেনিবা BO স্কোয়ার। তো এতিয়া আমি ভ্যালু বিলাক বহুৱাই দিম। AB ৰ ভ্যালু কৰ্ণ AB ৰ ভ্যালু কিমান আছে ইয়াতে 13 সেন্টিমিটার। তো আমরা 13 স্কোয়ার AO তোমার 12 স্কোয়ার প্লাস BO স্কোয়ার BO ৰ যেহেতু আমাক ভ্যালুটো উলিয়াব লাগে। 13 স্কোয়ার মানে 13 দুটা পূরণ 13 গুণ তোমার হবো 169। তারপর এখানে 12 স্কোয়ার 12 গুণ তোমার 144 প্লাস BO স্কোয়ার। তো এতিয়া আমি BO স্কোয়ার তো রাইট সাইডে রাখিম 144 তো লেফট সাইডে আনিলে হবো তোমার মাইনাস। এটা 169 পৰা 144 আমি মাইনাস কৰিম। 9 পৰা 4 গলে 5, 6 পৰা 4 গলে 2, 25 ইকুয়াল টু BO স্কোয়ার। এটা BO স্কোয়ার ইকুয়াল টু 25 নিচিনা হল। আমি এতিয়া দুইটাৰে বৰ্গমূল লম। বৰ্গমূল মানে আমি যি দুটা একে একে আমি পূৰণ কৰিলে আমি বৰ্গ সংখ্যাটো পাই আছো তাৰে আমি এটা লম। 25 তো তোমাৰ 5 দুটা পূৰণ কৰিলে 25 পাম। গতিকে তোমাৰ 25 ৰ বৰ্গমূল হ'ব 5 আৰু BO স্কোয়াৰৰ বৰ্গমূল হ'ব BO, অৰ্থাৎ এটা লম দুটাৰ পৰা এটা, ইয়াতে 5 দুটাৰ পৰা এটা লম, অৰ্থাৎ BO আমি পাই গলো 5। BO 5 সেন্টিমিটার পাই গলো। এতেকে BO ইকুয়াল টু 5 সেন্টিমিটার। এটা 5 সেন্টিমিটার পালো মানে ও দিও আমি 5 সেন্টিমিটার পাই যাম। আমি BO তো 5 সেন্টিমিটার পাই গলো, ও দিও তোমাৰ 5 সেন্টিমিটার পাই যাম। যেহেতু কৰ্ণ দুডাল লম্বভাৱে সমানে দুটা খণ্ডত ভাগ হৈছে। তো আমি এনেকৈ লিখিম এতেকে OD ইকুয়াল টু 5 সেন্টিমিটার। যেহেতু BO আৰু OD সমান আৰু কিয় কাৰণ BD ৰ আধা, তো এই কাৰণে OD 5 সেন্টিমিটার। এতিয়া OD 5 সেন্টিমিটার পালো, লগতে BO 5 সেন্টিমিটার পালো। এতেকে BD ৰ আমি মাপটো পাই যাম। এতেকে BD ইকুয়াল টু BO প্লাস OD ইকুয়াল টু 5 প্লাস 5 ইকুয়াল টু 10 সেন্টিমিটার। এটা BD অর্থাৎ আমি কর্ণদালৰ মাপ পাই গলো 10 সেন্টিমিটার। এতিয়া আমি ৰম্বাসটোৰ কালি উলিয়াব পাৰিম। এতেকে ABCD ৰম্বাসৰ কালি হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল। এতিয়া হাফ ইনটু কৰ্ণ দুডাল আমাৰ কি কি হৈ গল, AC এডাল আৰু আনডাল হল BD। তো AC ৰ মাপ দিয়া আছিল তোমাক 24 সেন্টিমিটার আৰু BD ৰ মাপ আমি পাই গলো কিমান 10 সেন্টিমিটার। গতিকে যেহেতু কালি ইয়াৰ এককটো সেন্টিমিটার স্কোয়ার হৈ যাব। 2 আৰু 24 ৰ মাজত কটাকটি কৰিলে 12 আৰু 10 থাকি গল, 12 10 গুণ 120, অৰ্থাৎ 120 সেন্টিমিটার স্কোয়ার পাই গলো। গতিকে ৰম্বাসটোৰ কালি পালো আমি 120 সেন্টিমিটার স্কোয়ার বা বর্গ সেন্টিমিটার। ছাত্রছাত্ৰীসকল ভিডিওটো ভাল পালে লাইক কৰিবা, কিবা প্ৰশ্ন থাকিলে কমেন্ট কৰিবা, ফ্ৰেণ্ড সাৰ্কুলৰ মাজত শ্বেয়াৰ কৰিবা, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা। ধন্যবাদ।